মই যে গালোঁ এই অসমীয়া গীত গানটো আইৰে বিৰণী সেইটো মানে সিও খুব ভাল পাইছিলে গান তো আমি কি কৰিব পাৰোঁ এতিয়া যিহেতু ৰাজীৱক আমি জীৱিত কালত বহুতে চিনিয়ে নাপালোঁ নে কি কয় কিন্তু তেনেকুৱা ধৰণৰ শিল্পীক আমি জীৱিত কালতে চিনি পাব লাগিব সেইকাৰণে সেইখন শদিয়াৰ পৰাই একেখন শদিয়া আৰু একেখন গাঁৱৰ পৰাই এজন ভাইটি আমি উলিয়াই আনিছোঁ সি শদিয়াৰ পৰা কেতিয়া বাহিৰ হোৱা নাছিলে প্ৰথমবাৰলৈ আহিছে প্ৰথমবাৰ গুৱাহাটী আহিছে বা বিভিন্ন আদি শিৱসাগৰ আহিছে প্ৰথমবাৰ আহিছে বিদ্যা আহোম তাৰ নামটো বিদ্যাক মঞ্চলৈ মাতিছোঁ আমাৰ অসমীয়া সাংঘাতিক ভাল মানে অসমীয়া সংস্কৃতি ভাষা কালচাৰ সাংঘাতিক ভাল পোৱা এজন ল'ৰা এনি টাইম অসমীয়াকৈ থকা এজন ল'ৰা তেজত অকল অসম আছে অসমীয়া আছে এটা ডাঙৰ আছে বিদ্যাৰ কাৰণে আৰু বিদ্যাই বেছি সময় কাম নাগায় কিন্তু সি যিটো প্ৰথম গাইছে সি এটা গীতেই গায় বা দুটা গীত গায় আৰু ৰাজীৱৰ গীত গায় আশা কৰিছোঁ আপোনালোকে মৰম দিব আৰু বিদ্যাক আগুৱাই নিবলৈ সহায় কৰিব তাকে কামনা কৰিলোঁ জয় অসম নমস্কাৰ ভালনে আপোনালোকৰ তয়াতো ৰাজীৱ শদিয়া ককাইদেউ এটি তেওঁ ভাল পোৱা এটি গীত মই আপোনালোকৰ মাজত শুনাম কেনেকুৱা লাগিব শুনকচোন ইংৰাজীও নুফুটে
মৰম দিব ৰাজীৱক আৰু ৰাজীৱৰ লগতে বিদ্যাৰ দৰে ঘাট শিল্পী মধুমুখা